ভ্ৰমন্ত হৰি। তাৰমানে নামৰ মাহাত্য, নামৰ শক্তি, আৰু এই নাম লওঁতে 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 ভগৱন্ত পুৰুষ ভকতৰ কি হৈ যায়? দাস হয় দেই। ভকতৰ দাস কোন হয়? ভগৱন্ত হয়। সেইকাৰণে ইয়াত কৈছে কলি যুগে শুনি কৰ নৰ নাৰী কৃষ্ণ কথা মন কৰি ইখে মাধৱক কৰে বৈশ্য। কলি যুগ ইটো সাৰ, মানে হৰিনাম একমাত্ৰ সত্য বস্তু। তাৰ বাহিৰে অন্য ধৰ্ম কৰ্মই কলি যুগৰ লোকসকলক কেতিয়াও নিষ্কৃতি দিব নোৱাৰে। কাৰণ কিয়? কলি যুগে হৰিনাম মহাধৰ্ম জানি বাহা। ধৰ্মৰ ওপৰত দেই। এই যুক্তি সকলো শাস্ত্ৰ নাম ধৰ্ম এৰি যিটো অন্য ধৰ্ম আচৰয়। মহামূৰ্খ নাহি তাত পৰ। এই কলি যুগত হৰিনামে একমাত্ৰ সাৰ। অন্য ধৰ্ম কৰ্ম সকলোখিনি নামৰ কিংকৰ বুলি কৈছে, মহাধৰ্ম বুলি কৈছে। তাৰমানে বাকীবোৰ ধৰ্ম হয়, কিন্তু হৰিনাম মহাধৰ্ম। কিয়? এই মহাধৰ্মৰ মাজত অন্য ধৰ্ম কৰ্মবোৰো সোমাই আছে। নাম ধন্য ধন্য নৰা কায়া আৰু ধন্য ধন্য ভাৰতবৰ্ষ। এই চাৰি সংযোগ কলি যুগক ধন্য বুলি কৈছে। কিয় কৈছে? যে এই কলি যুগত অপ্ৰয়াসে কলিৰ লোকে ভগৱন্তৰ গুণ কীৰ্তন কৰি সমস্ত পাপ আৰু তাপৰ পৰা মুক্তি লাভ কৰিব পাৰে। সেইকাৰণে সত্য যুগৰ জন্মা ভবাদি মজ্জস্যা তজ্জা সমতিজো নরহ পরম প্রাপুর্ণতি পথকৈপীতম সনাতনম সদানন্দো মুপস্মയോ হৃদি। यस्य स्मरणं मात्रेण जन्म संसारो बन्धनो विमोच्यते प्रभु विष्णुवे नमो विष्णुवे नमो नमः। ईश्वरो परमं कृष्ण सच्चिदानंद विग्रहो अनादि आदि गोविंदं सर्वकारणं कारणं। कृष्ण प्रियोत्तमं स्वप्नो शंकरो परमं गुरु इति वंदे सत्यं महत्तं पुनः पुनः। मूकं करोति वाचालं पंगु लंघयते गिरिं यत्कृपातमहं वन्दे परमानंद माधवम परमानंद माधवम। नमो समस्त भूतानामादि भूतायो प्रभुभिरिते अनेक रूप रूपायो
प्रभो विष्णुवे नमो विष्णुवे नमो नमः कृष्ण अनंत कोटि ब्रह्मांडर परम अध्यक्ष अनंत कोटि ब्रह्मांडर परम ईश्वर अनंत कोटि ब्रह्मांडर परम नायक जुगेश्वर महेश्वर पीताम्बरधारी नारायण कमल नयन गोपीवल्लभ गोपीनाथ सर्वद्रष्टा सर्वस्रष्टा भगवान कृष्णर अभय पद पंकज कमल कोटि कोटि बार प्रणिपात जनाय भक्तिपूर्ण सेवा जনোৱা হৈছে कृष्ण जितु महामती गुरुजना हरि भक्ति पंथ उपदेश दिया दुखमय संसार पार करे तेनेहेन श्री गुरु श्री चरणत लक्ष लक्ष हजार हजार कोटि बार भक्तिपूर्ण सेवा जনোৱা হৈছে कृष्ण श्रीमंत शंकरदेव संघ जी সোণাৰী গাঁৱৰ সোণাৰী গাঁও নহয় জানো সোণাৰী গাঁও যে পবিত্ৰ শ্ৰীমন্তপুৰ প্ৰাথমিক শাখাৰ গুৰুগৃহ বৈকুণ্ঠ ধামত কলিযুগৰ শ্ৰেষ্ঠতম যজ্ঞ জ্ঞান যজ্ঞ পুৰাণ সূৰ্য মহাভাগৱত দিনজোৰা কাৰ্যসূচীৰে শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালন কৰা হৈছে আৰু এই মহান পবিত্ৰ জ্ঞান যজ্ঞত পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা বিদুৰ উদ্ধৱ সন্ত মহন্ত জ্ঞানেজ্যেষ্ঠ বয়োজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞ আহি এই বৈকুণ্ঠ ধামত আসন অলংকৃত কৰি আসনৰ সৌষ্ঠৱ বৃদ্ধি কৰি থকা কৃপালু গুৰুজনাৰ শুদ্ধ সেৱক ভক্তবৃন্দক আমি এই আসনৰ পৰাই কোটি কোটি বাৰ সেৱা জনোৱা হৈছে কৃষ্ণ কৃষ্ণ ব্ৰজধামৰ গোপিনী স্বৰূপ ভক্তিপূৰ্ণ আই মাতৃ সমস্তকো আমি এই আসনৰ পৰা কোটি কোটি বাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে কৃষ্ণ দেহৰ ভৱিষ্যৎ স্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী ভক্ত প্ৰহ্লাদ ধ্ৰুৱ শিশুসকলকো আমি আন্তৰিক সেৱা জনোৱা হৈছে লগতে আমাৰ পাঠৰ আসনত আসন অলংকৃত কৰি থকা আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনকে সেৱা জনোৱা হৈছে লগতে যিজন বাপৰ দ্বাৰা আপোনাসৱ মহামহন্তক আজি আমি দৰ্শন পাইছোঁ কি হাজৰিকা আছিলে বাপুৰ নাম কি কুন্দন হাজৰিকা বাপকো আমি আন্তৰিক সেৱা জনাইছোঁ তেখেতৰ আমাক নিমন্ত্ৰণৰ মৰ্মে আমি আপোনাসৱ চৰণ কমলত আজি কিঞ্চিত কৃষ্ণ কথা ক'বলৈ সুবিধা প্ৰদান কৰি দিয়া বাপজনলৈ সেৱা জনাইছোঁ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ আমাৰ লগত সহযোগ কৰি অহা আমাৰ পলাখনিৰ অমূল্য বৰা বাপকো আমি ভক্তিপূৰ্ণ সেৱা জনা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল শাখা জিলা শাখা আঞ্চলিক শাখা আৰু প্ৰাথমিক শাখাৰ গুৰু দায়িত্বত থকা বিষয়ববীয়াসকলকো আমি কোটি কোটি বাৰ সেৱা জনোৱা হৈছে কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাপাই সমস্ত ভগৱন্তৰ
বিশেষ কৃপা যেতিয়া জীৱৰ প্ৰতি হয় তেতিয়াহে হেনো বোলে সাধুৰ সং হয় বুলি কৈছে। ভকতৰ সংটো দুৰ্লভ বুলি কৈছে। ভকতৰ সংটো পাবলৈ বহুত টান বুলি কৈছে। এটা দুৰ্লভ বস্তু ভাগৱতৰ মতে নৰতনু বুলি কৈছে। নৰতনুটো পোৱাও দুৰ্লভ, কিন্তু তাতোতকৈ দুৰ্লভ সাধুৰ সং বুলি কৈছে। ভকতৰ সং পোৱাটো তাতোতকৈ দুৰ্লভ বুলি কৈছে। ভাগ্যোদয়ে বহু জন্ম সমৰ্জিতে নৰহ সৎসংগোচ লভয়তে নৰহ। ভাগ্যোদয়, ভাগ্য উদয় হ'লেহে বোলে সাধুৰ সং পায়। গতিকে আপোনাক মহামহন্তক আমি দৰ্শন পাইছোঁ। গতিকে ভগৱন্তৰ বিশেষ কৃপা ফলত আপোনাক সন্ত মহন্তক ভকতক দৰ্শন পাইছোঁ। মহাপুৰুষ গুৰুজনাই দশম স্কন্ধৰ আৰম্ভণিতে পদবন্ধে কৈছে, এই ৰাম শতকোটি জনমৰ হে মহাপাপচয় যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষয়। সিজন কৃষ্ণ কথা শুনিবা কপাৰে পাপীৰ কাণত পাপে খুচি হেন তাৰে। শতকোটি জনমৰ মহাপাপচয় যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষয়। সিজন কৃষ্ণ কথা শুনিবাক পাৰে পাপীৰ কাণত পাপে খুচি হেন তাৰে। বোলে পাপীয়ে কৃষ্ণ কথা শুনিব সুবিধা পাবনে? নাপায়। গতিকে আপোনালোক মহামহন্তসকল হৈছে পুণ্যৱান ব্যক্তি। পূৰ্বতে আপোনালোক মহামহন্তই ভগৱন্ত কৃষ্ণ ভক্তি কৰাৰ কাৰণে বা আমি ঈশ্বৰৰ ভক্তি কৰাৰ কাৰণে আজি এই পবিত্ৰ স্থানত একেলগে আমি আসন অলংকৃত কৰি কৃষ্ণ কথা শ্ৰৱণ আৰু কীৰ্তন কৰিছোঁ। এইটো কৃষ্ণ কৃপা। কাৰণ কৃষ্ণই কৃপা নকৰিলে এনেকুৱা অনুষ্ঠানো পাতিব নোৱাৰে। এই ৰাম কৃষ্ণৰ কৃপাতে ব্ৰহ্মাৰ ভৈলা জ্ঞান কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবা কৌটান। কৃষ্ণ কৃপা নহ'লে এনেকুৱা মহান পবিত্ৰ অনুষ্ঠানো পাতিব নোৱাৰে। সেইকাৰণে ভাগৱতৰ একাদশ স্কন্ধত কৃষ্ণই উদ্ধৱ মহন্তক কৈছে, হে উদ্ধৱ, জন্মান্তৰে ভবেদ পুণ্যম তদা ভাগৱত লভে। জন্মান্তৰে ভবেদ পুণ্যম তদা ভাগৱত লভে। জন্মে জন্মান্তৰ যাৰ পূৰ্বতে পুণ্য সঞ্চিত হৈ আছে সেইসকল মানুহে ঈশ্বৰ কৃষ্ণ কথা শুনিব পাব, ভাগৱত কথা শুনিব পাব। এই কথাটোকে প্ৰথম স্কন্ধতে ৰজা পৰীক্ষিতক শুকগুৰুৱে কৈছে। কি বুলি কৈছে? পূৰ্বে তেওঁ নজানে কেৱ পৃথিৱীত শুকদেৱ কলি যুগে কৰিলা প্ৰচাৰ বিচাৰি নিশ্চয় কৰি পিয়ায়াক কৰ্ণ ভৰি মহা মহা ভাগ্য আছে যাৰ। যাৰ নেকি মহাভাগ্য আছে সেইসকল মানুহেহে, সেইসকল ব্যক্তিহে ঈশ্বৰৰ
কথা অমৃতৰ লগত বা ঈশ্বৰৰ কথা শ্ৰৱণ কৰিব বুলি কৈছে। কৃষ্ণই উদ্ধৱক আকৌ কৈছে, হে উদ্ধৱ, মই তিনিজন ভকতৰ হিয়া এৰি যাব নোৱাৰোঁ। তিনিজন ব্যক্তিৰ হৃদয় মই ত্যাগ কৰি খন্তেক সময়ৰ কাৰণেও যাব নোৱাৰোঁ। উদ্ধৱে প্ৰশ্ন কৰিছে, প্ৰভু তুমি কোন তিনিজন ভকতৰ হিয়া এৰি যাব নোৱাৰা? বোলে তিনিজন ভকতে মোক বান্ধি ল'ব পাৰে। অকণমান হুলস্থুলটো অলপ কমাব দেই কৃষ্ণ। তাৰমানে হুলস্থুলটো হ'লে মানে কি হয়, যিসকল একান্ত মানে শ্ৰৱণ কৰি থাকে তেখেতলোকৰ ধ্যানটো ভংগ হৈ যায়। গতিকে পাৰিলে এটা পৰিৱেশৰ সৃষ্টি কৰিব। আমি বিনম্ৰ সেৱা জনাইছোঁ বাপাই সমস্ত নিজৰ ল'ৰা ছোৱালীবিলাককো অকণমান, কাৰণ ভাগৱততে আমাৰ গুৰুজনাই লিখিছে ভাগৱত আমি 5টা নিয়মেৰে শুনিব কৈছে। 5টা নিয়ম দেই, 5টা নিয়মেৰে ভাগৱত শুনিলেহে আমাৰ জীৱন সাৰ্থক হয়। সেই নিয়ম 5টা হৈছে, এক হৈছে সাৱধানে। আপোনালোক পদৰ শেষে শেষে পায় নহয় সাৱধান, হয়নে? এতিয়া এই বাপজনে যদি মোক কৈ দিয়ে সাৱধান, তেতিয়া আমি কি হ'ম? অকণমান সাৱধান আমিও হ'ব লাগিব, হয়নে? তেখেতে সাৱধান যেতিয়া মোক কৈছে ময়ো সাৱধানে হ'ব লাগিব, হয়নে প্ৰভু? সেইকাৰণে গুৰুজনে কৈছে সাৱধান। সাৱধান হোৱাৰ লগে লগে তেখেতে সাৱধান, তাৰমানে তেখেতৰ হাতত কিবা এটা জৰুৰ আছে, মোক সাৱধান বুলি কৈছে, হয়নে বাৰু? মই সাৱধান হ'ব লাগিব। গুৰুজনাই আমাক কৈছে যে সাৱধানে, তাৰমানে গুৰুজনে আমাক অমূল্য ৰত্ন দান কৰিব, সেইকাৰণে আমাক সাৱধান হ'ব কৈছে। লোৱাজনো ভাল, মানে সাৱধানে বস্তুটো ল'লেহে বস্তুটো কোনো জেগাত মানে বস্তুটো আপোনাৰ ক্ষয় ক্ষতি নহয়। সেইকাৰণে সাৱধানে আমি ল'বও লাগিব। সেইকাৰণে সাৱধানে শুনিব কৈছে। 1, 2 হৈছে নিশবদে, হয়নে বাৰু? গুৰুজনাই পদবন্ধে কৈছে নিশবদে। 1 হৈছে সাৱধানে, 2 হৈছে নিশবদে, 3 হৈছে একচিতে, 4 হৈছে একমনে, আৰু 5 হৈছে সৰ্বজনে। একেলগে আমি ঈশ্বৰৰ কথা ভকতৰ সংগত বহি ঈশ্বৰৰ কথা শুনিব কৈছে, হয়নে? এই 5টা নিয়ম পালন কৰি আমি ঈশ্বৰৰ কথা শুনিব লাগিব দেই বাৰু। গতিকে যিমানকণ সময় আমি ঈশ্বৰৰ কথাৰ লগত জড়িত হ'ম, এই 5টা নিয়ম পালন কৰিবলৈ কৈছে। সেইকাৰণে ৰজা পৰীক্ষিতক ভাগৱতৰ কথা যেতিয়া শুকগুৰুৱে ক'বলৈ আগবাঢ়িছিল, আজিৰ পৰা 5200 বছৰৰ আগত, কলিযুগ আৰম্ভণিৰ মানে কলিযুগ আৰম্ভণি 30 বছৰৰ পিছত পৃথিৱীত ভাগৱত আহিলে। এই বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ, কলিযুগ আৰম্ভ হৈছে 30 বছৰৰ পিছতহে বৈকুণ্ঠৰ পৰা ভাগৱত নামি আহিছে। কথা বতৰাবিলাক পাতি থাকিলে কিন্তু আমি অঘৰী, হয়নে বাৰু? কথা বতৰা যদি পাতি থাকে আমি এনেকুৱা ৰাখি দিম, আপোনালোক যিমান পাৰে কথা পাতি থাকক, আমিও পাতি থাকিম, কি ডাঙৰ কথা আছে, হয়নে বাৰু? আমি ইমান দূৰৰ পৰা আহিছোঁ, আমাৰ অহাটো আমাৰ সাৰ্থক নহ'ব? আৰু আপোনালোক ইমান সুন্দৰকৈ অনুষ্ঠান এটা পাতিছে, আপোনালোকৰো ইয়াত একো লাভ নহ'ব। কাৰণ জীৱনৰ পৰম লাভটো আপুনি মই ইয়াতহে পাওঁ। জন্ম লাভ পৰম পুঞ্চা আন্তে নাৰায়ণী স্মৃতি। জীৱনৰ পৰম লাভটো কি? যদি প্ৰশ্ন কৰে কোনোবা, বাপ আমাৰ জীৱনৰ পৰম লাভনো কি, তেতিয়া কি ক'ব বাৰু? কোনোবাই ক'ব, বিষয়ী মানুহ এজনে ক'ব বোলে জীৱনৰ পৰম লাভটো হৈছে 2 মহল বিল্ডিং হৈ যোৱাটোৱে জীৱনৰ পৰম লাভ, হয়নে? ক'বনে? কোনোবাই ক'ব বোলে জীৱনৰ পৰম লাভটো হৈছে বোলে ধুনীয়া এখন লাক্সাৰি গাড়ী এখন হৈ যোৱাটোৱে জীৱনৰ পৰম লাভ বুলি ভাবিব, হয়নে? কোনোবাই ভাবিব বোলে জীৱনৰ পৰম লাভটো হৈছে বোলে ভাল চাকৰি এটা পাই যোৱাই হৈছে জীৱনৰ পৰম লাভ, হয়নে? কিন্তু ভাগৱতে আকৌ এইবিলাক জীৱনৰ পৰম লাভ বুলি কোৱাই নাই।
ভাগৱতে প্ৰথম স্কন্ধতে কৈছে জন্ম লাভ হও পৰম পুঞ্চা অন্তে নাৰায়ণ স্মৃতি। জীৱনৰ পৰম লাভটো হৈছে অন্তিম সময়ত আমাৰ মুখৰ পৰা বা আমাৰ মনত ঈশ্বৰৰ নাম স্মৰণ হয়, সেইটোৱে পৰম লাভ। ঔ হৰি ঔ ৰাম, বুজি পাইছেনে? গতিকে এইকাৰণে আপুনি মই ইয়াত যত্ন কৰিবলৈ আহিছোঁ। এইটো ৰিহাৰ্চল চলি আছে বাপাই সমস্ত। তাঁতি বাপও ৰিহাৰ্চল কৰিছে, আপোনালোকেও ৰিহাৰ্চল কৰিবলৈ আহিছে ইয়াত, হয়নে বাৰু? ভাওনাত যেনেকে অখৰা কৰে, ঠিক আমি এইটো অখৰা কৰি আছোঁ। ভাওনাত ৰিহাৰ্চল যেনেকৈ কৰে অখৰা, আমি ইয়াত অখৰা কৰিছোঁ। অখৰা আকৌ দুই প্ৰকাৰৰ, এটাক বচন কয় আৰু এটাক মোচন কয়। বোলে বচনটো আপুনি ভালকৈ গালে, কিন্তু মোচনটো যদি বাইনটোৰ লগত তালে তালে ভালকৈ মিলাই নল'লে, তেতিয়া অন্তিম সময়ত যেতিয়া ভাওনাত ভাও দিব লাগে, ভাওনাৰ দিনাখন আপোনাৰ মোৰ খেলি মেলি হ'ব নাই বাৰু, কওকচোন বাৰু, হ'বনে? এতিয়া আপুনি মই জীৱনৰ অন্তিম সময়ত এদিন সকলোৱে ভাও গাব লাগিব। যদি বচনটো আৰু মোচনটো যদি ভালকৈ এই বৈকুণ্ঠ ধামত আপুনি মই ভালকৈ ঠিক ঠাক কৰি নলওঁ ৰিহাৰ্চলবিলাক, তেনেহ'লে অন্তিম সময়ত ঈশ্বৰৰ নামটো আমাৰ মুখত পৰা আমি বাচ কৰিব পাৰিমনে বা স্মৰণ কৰিব পাৰিমনে বাপাই সমস্ত? কেতিয়াও নোৱাৰোঁ। ইয়াতে যদি পিলিং পালাং কৰি থাকিম, তেতিয়াহ'লে সেই জীৱনৰ অন্তিম সময়তো আমি কিন্তু ঈশ্বৰৰ নামটো ভালকৈ ল'ব নোৱাৰিম। গতিকে কৃপালু বাপাই সমস্ত, লাগিলে ভাগৱত 2 ঘণ্টা শুনক, 20 মিনিট শুনক, আধা ঘণ্টা শুনক। কাৰণ ৰজা পৰীক্ষিতৰ নিচিনা আজি আপুনি মই ভাগৱত শুনিব নোৱাৰিম, পাৰিমনে? 7 দিন 7 ৰাতি একেৰাখে অনাহাৰে ৰজা পৰীক্ষিতে ভাগৱতৰ কথা শুনিছেনে? আৰু শুকগুৰুও 7 দিন 7 ৰাতি একেৰাহে ভাগৱতৰ কথা পৰীক্ষিতক কৈছে। শুকগুৰুৰ নিচিনা আমিও তাঁতি বাপও ভাগৱতৰ কথা আপোনালোকক ক'ব নোৱাৰোঁ। আৰু ৰজা পৰীক্ষিতৰ নিচিনা আপোনাৰ হ'ব ভাগৱতৰ কথা শুনিব নোৱাৰে, পাৰিবনে? কাৰণ আপুনি মই কলি যুগৰ মানুহ, আমাৰ কথা শুনাৰ ধৈৰ্যটো মাত্ৰ 45 মিনিট, বুজি পাইছেনে? কিন্তু অকণমান বাঢ়িবও পাৰে যদি মানে তাত ৰস থাকে, হয়তো 3 ঘণ্টাও থাকে। গতিকে আমি একান্ত মনে যদি কৃষ্ণ কথা শুনিম, তেতিয়া সেই ৰসটো মানে সেই পৰমানন্দ ৰসটো পোৱা যায়, যিটো ৰস মানে। সেইকাৰণে ভাগৱতৰ শ্ৰোতাসকলো ভাল হ'ব লাগে। শ্ৰোতাসকল যদি ভাল হয়, বক্তাৰ হৃদয়ত কৃষ্ণ নৃত্য কৰে বুলি কৈছে, ঔ হৰি ঔ ৰাম। আৰু যদি শ্ৰোতা যদি আগফালে যদি পিলিং পালাং কৰি থাকে, আমাৰ বাপ ভাইসকলেতো বঢ়িয়া আছে, একদম সুন্দৰছে শুনি আছে, কিন্তু বাহিৰ ফালৰ পৰা বেছিকৈ মাতটো আহিছে। গতিকে সেইকাৰণে শ্ৰোতাও ভাল হ'ব লাগিব। শ্ৰোতা কেনেকৈ আছিলে? চৌনক প্ৰমুখ্য কৰি অভিবাদো মহামতিম। শ্ৰোতাসকল কেনেকৈ আছিল? অভিবাদো মহামতিম। নৈমিষে শ্ৰুত অভিবাদো মহামতিম, বক্তাজন। আৰু শ্ৰোতাজন কোন আছিল বোলে? শৌনক প্ৰমুখ্য কৰি 28,000 ঋষিমুনি, হয়নে বাৰু? ভাগৱতৰ কথা একান্ত মনে শুনিছে। গতিকে কথা শুনিলেহে আমাৰ মনৰ সংশয়বিলাক দূৰ হয় বুলি কৈছে। সেইকাৰণে যিমান পাৰোঁ, যদি আপুনি ভাল বক্তা হয়, কৃষ্ণ কথা আনক ক'ব, আৰু ভাল যদি শ্ৰোতা হয়, তেনেহ'লে কৃষ্ণ কথা আনৰ পৰা শুনিব লাগিব। দুইটাতে লাভ, দুইজনেৰে লাভ হয়, উভয়ৰে উপকাৰ। দুহান্ত সংসাৰ তৰে বুলি কৈছে, দুইজনে সংসাৰ পাৰ হয় বুলি কৈছে, মানে ভৱ সংসাৰ পাৰ হয়। কাৰণ এই সংসাৰখন হৈছে দুঃখালয়। এই সংসাৰখন কি হয়? দুঃখালয়। যেনেকৈ চিকিৎসা আলয়, শৌচালয়, এই সংসাৰখন কি হয় বোলে? এটা দুঃখালয়। বাপাই সমস্ত, ৰজা পৰীক্ষিতো মৰিব 7 দিনৰ ভিতৰত, হয়নে বাৰু? আৰু আপুনি ময়ো মৰিবলৈ গৈ আছোঁ। 7টা দিনৰ ভিতৰত আপোনাৰ মোৰো মৰণ আছে। ৰবিবাৰ, সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতি, শুকুৰ আৰু শনি, দেও, এই 7টা দিনৰ ভিতৰত আমাৰো মৰণ। কাৰণ 8 নম্বৰ দিন কোনো কেলেণ্ডাৰতে নাই। ঔ হৰি আছেনে? কোনোবা ওলাই দিব পাৰেনে?
গতিকে ৰজা পৰীক্ষিতেও মৰিবলৈ গৈ আছে, আমিও মৰিবলৈ গৈ আছোঁ।